নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী এক ব্ৰেকিং নিউজ পুনৰ উত্তপ্ত হৈছে অসম মেঘালয় সীমান্ত অসম মেঘালয়ৰ বশিষ্ঠৰ পিলিংকাটাত উত্তপ্ত পৰিস্থিতি নিখা অসমৰ মহিলাক মেঘালয়ৰ একাংশ মহিলাই আক্ৰমণ কৰিছিল এই ঘটনাৰ পিছতে মেঘালয়ৰ বিৰুদ্ধে স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ সীমান্তত অসমীয়া আৰু মেঘালয়ৰ একাংশ লোকৰ সংঘাত দুয়োপক্ষৰ লোক ওলাই আহি মাৰপিটত লিপ্ত হয় আৰক্ষী উপস্থিত হোৱাৰ পিছতে দুয়োপক্ষৰ মাৰপিট আজিও মেঘালয়ৰ একাংশ মহিলাই মাৰপিট কৰে অসমৰ লোকক উল্লেখযোগ্য যে দেওবাৰে মেঘালয়ৰ ভূমিত থকা এখন ফলকৰ লিখনি মচি দিয়াক লৈ সৃষ্টি হৈছিল সংঘাতৰ ফলকৰ লিখনি মুছাৰ সন্দেহত মেঘালয়ৰ মহিলাসকলে আক্ৰমণ কৰে অসমৰ মহিলাক আজি পুনৰ হাতে হাতে লাঠি লৈ হাতে হাতে বাঁহ লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হয় এয়া বশিষ্ঠৰ পিলিংকাটা সীমান্তৰ পিলিংকাটাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ উপস্থিতিতে এয়া মেঘালয়ৰ লোকে পুনৰ অসমীয়া লোকৰ ওপৰত আক্ৰমণ কৰিবলৈ অগ্ৰসৰ হৈছে উদ্যত হৈছে যাক লৈ আজি পুৱাৰ ভাগতো তীব্ৰ উত্তেজনাই বিৰাজ কৰে চাওক কেনেদৰে হতাহতি ঠেলাঠেলি গতাগতিক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল পিলিংকাটা অঞ্চলত আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো দীপাংকৰ ছমাহ ধৰি এই সংঘাত চলি আহিছে পিলিংকাটাত অসম আৰু মেঘালয়ৰ লোকৰ মাজত আৰু এই সংঘাতে যেন ভয়ংকৰ এটা ৰূপ ধাৰণ কৰিলে এখন ফলকক কেন্দ্ৰ কৰি নিশাৰ উত্তেজনা এই মুহূৰ্তত আৰু অধিক দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে নিশ্চয় জয়ন্ত চাওক সীমান্তৰ বাতৰি আমি পূৰ্বেও বহুবাৰ আমি সম্প্ৰচাৰ কৰিছো কিন্তু যোৱা নিশা যিটো ঘটনা সংঘটিত হৈছিল সঁচাকৈ দুৰ্ভাগ্যজনক আৰু সমীপতে ৰাজধানী দিছপুৰ আৰু দিছপুৰৰ পৰা নাতি দূৰৈত মাত্ৰ 5 বা 6 কিলোমিটাৰ দূৰত্বতে এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছে কিন্তু প্ৰশাসন বা আৰক্ষীয়ে যেন গোটেই ঘটনা তেওঁলোকে দূৰৈত অৱস্থান গ্ৰহণ কৰি তেওঁলোকে যেন উপভোগ কৰি আছে তেনেকুৱা এটা অনুমান হয় কাৰণ প্ৰায় 4-5 বছৰ পূৰ্বৰে পৰা এই গোটেই গুৱাহাটীৰ সীমামূৰীয়া যিসমূহ অঞ্চল আছে সেয়া খানাপাৰা পিলিংকাটা ওমখুলি বা বৰপথাৰ এই বৃহত্তৰ অঞ্চলটো কিন্তু বশিষ্ঠৰ এলেকা সামৰি লৈছে তাত দিছপুৰ ৰাজচক্ৰ বিষয়াৰ গৰাকীয়ে কেইবাবাৰো তাত জৰীপ চলাইছে আমি দেখিছিলো পূৰ্বতে মুখ্যমন্ত্ৰী মেঘালয়ৰ কনৰাড চাংমা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ধৰণৰ কইনাধৰাত আমি বহু সংখ্যক বৈঠক দেখিছো কিন্তু এই বৈঠকৰ সমাপ্তিত যিসমূহ তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন সেয়া অমিত শ্বাহৰ হাত গৈ পাইছিল পৰ্যন্ত তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ যি ধৰণৰ ভূমিকা হ'ব লাগিছিল সীমান্তসমূহ সিল কৰাৰ ক্ষেত্ৰত এই ধৰণৰ বিষয় যেন কৰবাত বহুত দূৰৈত ৰৈ গৈছে যাৰ বাবে এই ধৰণৰ উত্তেজনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে যোৱা নিশা সংঘটিত হৈছে যিটো ঘটনা সেয়া এটা দুৰ্বৃত্তই এটা যি কাৰ্যক্ষেত্ৰক সংঘটিত হোৱা ঘটনাক লৈ এই মুহূৰ্তত তাৰ চেপা উত্তেজনা বিৰাজ কৰি আছে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া লোকসকলে আতংকত এই মুহূৰ্তত সময় অতিবাহিত কৰিছে আৰু যিখিনি ভিজুৱেলছ এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাইছো সঁচাকৈ ভয় লগা এয়া দিনৰ ছবি নিশা কি ধৰণৰ ভয়ংকৰ পৰিস্থিতি সংঘটিত হ'ব পাৰে সেয়া নিশ্চয় অনুমেয় আৰু মেঘালয়ৰ সীমামূৰীয়া অঞ্চলত যিদৰে পূৰ্বতে মন্ত্ৰী পীযুষ হাজৰিকা নেতৃত্বত কেইবাটাও মন্ত্ৰী গোটে গৈ তাত ছাৰ্ভে কৰিছিলে জৰীপৰ অন্তত সীমাসমূহ নিৰ্ধাৰণ কৰা হৈছিলে সেই নিৰ্ধাৰিত সীমাৰ ভিতৰলৈ আহি মেঘালয়ে এইবাৰ তাত ফলক পুতিছে আৰু সেই ফলকত দুৰ্বৃত্তই কলা ৰং সানিছিলে যি ঘটনাৰ কেন্দ্ৰবিন্দু আৰু এই ঘটনাক কেন্দ্ৰ কৰিয়ে এই মুহূৰ্ততো ওমট্ৰেঙা বুলি কয় যিখিনি স্থান বৰপথাৰৰ সীমামূৰীয়া বশিষ্ঠৰ ভিতৰ প্ৰান্তত এয়া পিলিংকাটাৰ পৰা প্ৰায় বহু দূৰৈত অৰ্থাৎ প্ৰায় গণেশ নগৰৰ সীমামূৰীয়া এলেকা বুলি কোৱা হয় বশিষ্ঠ তাতে এই ঘটনাটো সংঘটিত হৈছে আৰু এই ঘটনাই কিন্তু গোটেই অঞ্চলবাসীকে এক প্ৰকাৰ আতংকিত কৰি ৰাখিছে এই মুহূৰ্তলৈকে কাৰণ যোৱা নিশা প্ৰায় 7-8 বজাৰ ঘটনা আছিলে তাৰপিছত যদি চোৱা যায় তেতিয়াহ'লে প্ৰায় 16-17 ঘণ্টা সময় হৈ গৈছে কিন্তু সমীপতে থকা দিছপুৰ যিখন ৰাজধানীৰ কথা কওঁ বা আমি আৰক্ষীৰ মহানগৰ আৰক্ষীৰ কথা যদি কওঁ বা দিছপুৰ চক্ৰ বিষয়াৰ যি ধৰণৰ এটা নেতৃত্বত দল থাকে এই ধৰণৰ বিষয়াৰ কিন্তু গা এৰা মনোভাৱ যাৰ বাবে এই ধৰণৰ ঘটনাই ক্ৰমে বৃদ্ধি পাইছে সীমা বিবাদ যিদৰে আমি এক প্ৰকাৰ সমাধানৰ দিশ আমি বিচাৰি আছিলো দীৰ্ঘ সময় ধৰি অসমবাসীয়ে বিচাৰিছিল যে সীমাৰ সংঘাত আঁতৰা অতি সোনকালে নাশ হওক এই ধৰণৰ আমি অসমবাসীয়ে প্ৰতিজন অসমবাসীয়ে বিচাৰিছিল কিন্তু এইবাৰ লাংপি বা মেৰাপানী এই ধৰণৰ এলেকাত নহয় গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত
যিখন আমি গুৱাহাটীক লৈ গৌৰৱ কৰোঁ, যিখন আমাৰ ৰাজধানী চহৰ দিছপুৰৰ পৰা মাত্ৰ 5 বা 6 কিলোমিটাৰ, পুনৰ কৈছোঁ মাত্ৰ 5 বা 6 কিলোমিটাৰত মাত্ৰ কেইটামান দিন পূৰ্বে এৰা ধৰাৰ মাজেৰে এই সীমা বিবাদ সমাধান কৰাৰ বাবে যিদৰে এটা প্ৰয়াস বা চেষ্টা চলাইছিলে অসম চৰকাৰে, কিন্তু তাৰ এয়া বিৰূপ প্ৰভাৱ। এইবাৰ অসমলৈ সোমাই আহিছে মেঘালয় সোমালৈ আহি তেওঁলোকে তাত ফলক পাতিছে, তাত তেওঁলোকে বিদ্যুতৰ খুঁটা পুতিছে, পানী যোগান আঁচনিৰ তেওঁলোকে প্ৰকল্প নিৰ্মাণ কৰিছে। গতিকে এই আগ্ৰাসন, ভয়ংকৰ আগ্ৰাসন, আৰু এই আগ্ৰাসন যদি এই সময়ত ৰোধ নহয় তেতিয়াহ'লে আগন্তুক সময়ত কিন্তু ইয়াৰ এখন ভয়ংকৰ ছবি আমি দেখিবলৈ সক্ষম হ'ম। গতিকে তাৰে ইয়াৰ প্ৰথম এক প্ৰকাৰ আগজাননী, যি আগজাননীৰ বৰ্তমানো কিন্তু উত্তেজনা জয়ন্ত এই মুহূৰ্তত। দীপাংকৰ, যি এৰা ধৰা নীতি অৱলম্বন কৰা হৈছিল, দুয়োখন চৰকাৰ আলোচনাত মিলিত হৈ এৰা ধৰাৰ মাজেৰে সীমাৰ বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে। ইতিমধ্যে বহুকেইটা সীমান্ত অঞ্চলৰ বিবাদ নিষ্পত্তিও কৰা হৈছে, কিন্তু তাৰ পিছতো এনেকুৱা ধৰণৰ এটা পৰিস্থিতি পুনৰ অসমৰ ভূমি গ্ৰাস কৰাৰ, আগ্ৰাসন কৰাৰ যিটো এটা অভিসন্ধি মেঘালয়ৰ একাংশ লোকৰ, তাত কিন্তু মেঘালয়ৰ প্ৰশাসনে যেন সকলো দেখিও নেদেখাৰ ভাও জুৰি আছে। নিশ্চয় সহযোগিতা সম্পূৰ্ণ আছে। মেঘালয় প্ৰশাসন, আৰক্ষীয়ে আমাৰ যিদৰে অসম আৰক্ষী বা অসম প্ৰশাসনে যিদৰে পিছপিনে চাই থাকে, তেওঁলোকে ৰং চায়, কিন্তু মেঘালয়ৰ কিন্তু ক্ষেত্ৰতহে এটা ওলোটা ছবি। মেঘালয় প্ৰশাসন আৰু আৰক্ষীয়ে সহযোগিতা আগবঢ়ায় মেঘালয় লোকসকলক, আৰু যাৰ বাবে এই ধৰণৰ ঘটনা অসমবাসীয়ে সীমান্তত থাকি তেওঁলোকে উজাগৰি নিশা কটাইছে। কিন্তু এই যিটো এৰা ধৰা নীতি, যে যিখন কইনা ধৰা মেঘালয়ৰ বুলি দাবী কৰিছিল, সেই কইনা ধৰাৰ অৱশেষত অসমে লাভ কৰিলে, কিন্তু পিলিংকাটাৰ একাংশ ঠাই কিন্তু আমি মেঘালয়ক এৰি দিব লগা হৈছে। অৰ্থাৎ আমাৰ অসমৰ মাটি মেঘালয়ক দিছোঁ, আমাৰ অসমৰ ভূমি কইনা ধৰা, যি পূৰ্বৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কইনা ধৰাত আছিল, সেই কইনা ধৰাখনো মেঘালয় বুলি দাবী কৰিছিলে। গতিকে সেইখন আমি পুনৰুদ্ধাৰ কৰিলোঁ, কিন্তু এই পিলিংকাটাৰ ক্ষেত্ৰত ঔমট্ৰেঙা, বৰপথাৰ বা আমি অলপ দূৰলৈ গৈ যদি চাওঁ তেতিয়াহ'লে আমি সেই বকো ছাইডৰ যদি আমি লাংটিৰ কথা কওঁ, সেই একেই ধৰণৰ সমস্যা। গতিকে এই সমস্যা অতি শীঘ্ৰে সমাধান হোৱাটো সীমামূৰীয়া বা সীমান্তবাসীয়ে বিচাৰিছে, কিন্তু এই সমাধান হ'বলৈ এই ধৰণৰ সমস্যা কিমান সময় লাগিব সেয়া সঁচাকৈ প্ৰতিজন অসমবাসী বা সীমান্তবাসীয়ে বাট চাইছে। কিন্তু প্ৰশাসন বা চৰকাৰৰ বহুখিনি কৰণীয় আছে, নহ'লেই কিন্তু প্ৰতিটো নিশাই কিন্তু উজাগৰি কটাব লাগিব সীমান্তবাসীয়ে, যাৰ উদাহৰণ এয়া যোৱাকালি 7 বজাৰ ঘটনা। আৰু এই মুহূৰ্তত যদি চোৱা যায় তেতিয়াহ'লে সময় প্ৰায় 12 বাজি উকলি গৈছে, কিন্তু 12 বাজি যোৱাৰ পিছতো কিন্তু তাৰ উত্তেজনা সাম কটা নাই। অসম আৰক্ষী তাত গৈ উপস্থিত হোৱা নাই। চক্ৰ বিষয়া, দিছপুৰ চক্ৰ বিষয়াৰ নেতৃত্বতে গোটেই সীমা অৰ্থাৎ ভূমিকালী তেওঁৰ অধীনত থাকে, তেওঁৰ নেতৃত্বত খজাতি দল গৈ উপস্থিত হোৱা নাই। গতিকে অঞ্চলবাসী, সীমান্তবাসীয়ে সহায় বিচাৰিছে। আমি সংবাদ মাধ্যমৰ লোক হিচাপে বাতৰিখিনি সম্প্ৰচাৰ কৰিছোঁ, চৰকাৰক দৃষ্টিগোচৰ কৰাইছোঁ, কিন্তু আৰু কিমান দিন এই সমস্যা ৰোধ হোৱাৰ বাবে বা সমাধান হোৱাৰ বাবে লাগিব, সেয়া নিশ্চয় কিন্তু এটা আমি আঙুলিৰ মূৰতো সেই ধৰণৰ আমি দিন বাৰ গণি আমি সময় অতিবাহিত কৰিব লগা হৈছে। গতিকে খুব স্পৰ্শকাতৰ এটা বিষয়, সীমা বিবাদ, অশান্ত সীমান্ত পুনৰ অশান্ত হৈ পৰিছে, তাৰে বাতৰি এই মুহূৰ্তত আমি নিউজ 18ৰ দৰ্শকসকলক দেখুৱাইছোঁ। জয়ন্ত। দীপাংকৰ, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এনেদৰে উত্তপ্ত হৈ উঠিছে আকৌ এবাৰ সীমান্ত আকৌ এবাৰ অশান্ত হৈ উঠিছে। নিশাৰ পৰাই উত্তেজনা অব্যাহত আছে। নিশাৰ ভাগতো মেঘালয়ৰ একাংশ মহিলাই অসমীয়া মহিলাৰ ওপৰত আক্ৰমণ চলাইছিল, আৰু এয়া আজি পুৱাৰ ভাগৰ পৰা এই পৰ্যন্ত এই আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে। অসমৰ লোকৰ ওপৰত এই আক্ৰমণ আৰম্ভ কৰিছে মেঘালয়ৰ লোকে। পিলিংকাটাত নিশা সৃষ্টি হোৱা পৰিস্থিতিৰ দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ। নিশাও এই তীব্ৰ উত্তেজনা বিৰাজ কৰে। অসমৰ ভূমি দখল কৰি অসমৰ ভূমিত ফলক আঁৰিছিল, আৰু সেই ফলকত কোনো দুৰ্বৃত্তই ক'লা ৰং সানিছিল, আৰু তাৰে অভিযোগত অসমীয়া মহিলাৰ ওপৰত আক্ৰমণ চলাইছিল মেঘালয়ৰ মহিলাই, যাক লৈ নিশাও এই উত্তেজনা অব্যাহত আছিল। কিন্তু নিশাৰ উত্তেজনাতকৈও এতিয়া দিনৰ পোহৰত আৰু অধিক বৃদ্ধি পাইছে উত্তেজনা। আক্ৰমণ আৰু অধিক তীব্ৰতৰ কৰি তুলিছে মেঘালয়ৰ একাংশ লোকে। বোকাজানত নিশা ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই দাহ কৰিলে 50টাকৈ ঘৰ। নিমিষতে ভস্মীভূত কৰিলে ঘৰকেইটা। অসম নাগালেণ্ড সীমান্তৰ দেওবাৰে মাজনিশা সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড। জুইত জাহ গ'ল কেইবা কোটি টকাৰ সা সম্পত্তি। 6খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন
ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুই নিৰ্বাপনৰ বাবে নাগালেণ্ডৰ ডিমাপুৰৰ পৰাও আহিল 4খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। অগ্নিকাণ্ডৰ ফলত আহত হোৱা নাই কোনো লোক। হবিবুৰ ৰহমান নামৰ লোকজনৰ ঘৰৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। নগাঁও ৰূপহীহাটত ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতেই মৃত্যু হয় 3জন লোকৰ। ফাকলি জ্ঞান বিকাশৰ ওচৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা। 2 ভাই ককাই লগতে মৃত্যু হয় আন এজন লোকৰ। একেখন বাইকৰ আৰোহী আছিল 3জন। নিশা কোনো বাহনৰ খুন্দাত 3জনৰে মৃত্যু হোৱাৰ সন্দেহ। নিহত কাঞ্চনপুৰ গাঁৱৰ ৰাজদুল হক, মেহদি আলম আৰু শাকিল আহমেদ। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ 3ওৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন। 19 ডিচেম্বৰ পৰ্যন্ত চলিব সংসদৰ শীতকালীন অধিৱেশন। শীতকালীন অধিৱেশনত কেন্দ্ৰই 10খনকৈ বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰই দাখিল কৰিবলগীয়া বিধেয়ককেইখনৰ ভিতৰত পাৰমাণৱিক শক্তি, শিক্ষা, কৰ্পৰেট আইন আদি আছে। সদনৰ অধিৱেশনৰ পূৰ্বে 26 নৱেম্বৰৰ দিনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসগৃহত বৈঠকত মিলিত হৈ শীতকালীন অধিৱেশনত শাসক পক্ষৰ ভূমিকা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে। The way in which Dr. Radhakrishnan conducted the proceedings of the Rajya Sabha, he made the meetings of the House look like family gatherings. उन्होंने इस राज्य सभा की तमाम कार्रवाई को एक पारिवारिक बैठक में बदल दिया। इतने अच्छे माहौल में उन्होंने सदन का সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সৰ্বদলীয় বৈঠকৰ আহ্বান জনাই শীতকালীন অধিৱেশনখন সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান জনায়। শাসকীয় পক্ষই বন্দে মাতৰম শীৰ্ষক দেশভক্তিৰ গীতটোৰ 150 বছৰ উপলক্ষে সম্পূৰ্ণ গীতটো গোৱাৰ আহ্বান জনাব। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভাজনৰ স্বাৰ্থত কংগ্ৰেছে 1937 চনত বন্দে মাতৰম গীতটোৰ এটা অংশ আঁতৰাই পেলোৱাৰো অভিযোগ তুলিছিল। গান্ধী পৰিয়ালৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ডৰ গোচৰক লৈও গান্ধী পৰিয়ালক আক্ৰমণ কৰিবলৈ সাজু শাসকীয় পক্ষ। বিপৰীতে SIRক লৈ চৰকাৰক আক্ৰমণ কৰিবলৈ সাজু হৈছে বিৰোধী। অৱশ্যে SIR সংসদৰ মজিয়াত আলোচনাৰ বিষয় নহয় বুলি উল্লেখ কৰি শাসকীয় পক্ষই স্পষ্ট কৰি দিয়ে যে SIR নিৰ্বাচনী বিধিৰ গতানুগতিক প্ৰক্ৰিয়াহে। সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে ৰাজ্যসভাত সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। নৱনিৰ্বাচিত উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ CP ৰাধাকৃষ্ণনক আদৰণি জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। একেটা ভাষণতে প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, নৱনিযুক্ত সাংসদসকলক আমি সুযোগ দিয়াৰ প্ৰয়োজন। অধিৱেশনস্থলী জয় পৰাজয় ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব নালাগে। নাটক কৰা বা প্ৰতিবাদ কৰা ঠাই বহুত আছে। সদনত নাটক প্ৰতিবাদ কৰাৰ বিপৰীতে বিৰোধীক ইতিবাচক ভূমিকা পালন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে বিগত সময়ছোৱাত দেশৰ অৰ্থব্যৱস্থাই নতুন গতি লাভ কৰা বুলি উল্লেখ কৰে মোদীয়ে। सदन के हम सभी माननीय सदस्यों के लिए ये गर्व की पल है आपका स्वागत करना और आपके मार्गदर्शन में सदन के माध्यम से देश को प्रगति की राह पर ले जाने के लिए महत्वपूर्ण विषयों पर चर्चा, महत्वपूर्ण निर्णय और उसमें आपका अमूल्य मार्गदर्शन
एक बहुत बड़ा अवसर हम सबके लिए है। मैं सदन की तरफ से, मेरी तरफ से आपको बहुत बहुत बधाई देता हूं, आपका अभिनंदन करता हूं और आपको शुभकामनाएं देता हूं। और मैं विश्वास भी कर देता हूं कि सभी इस सदन में बैठे हुए माननीय सदस्य ये उच्च सदन की गरिमा को संभालते हुए आपकी गरिमा की भी सदा सर्वदा चिंता करेंगे, मर्यादा रखेंगे, ये मैं आपको विश्वास दिलाता हूं। हमारे सभापति जी एक सामान्य परिवार से आ रहे हैं, किसान परिवार से निकले हैं और पूरा जीवन समाज सेवा के लिए समर्पित किया है। समाज सेवा ये उनकी निरंतरता रही है। राजनीतिक क्षेत्र उसका एक पहलू रहा है, लेकिन मुख्य धारा समाज सेवा की रही है। समाज के प्रति समर्पित होकर के जितना कुछ अपने युवा काल से लेकर अब तक वो करते आए हैं, करते रहे हैं, वो हम सभी समाज सेवा के प्रति रुचि रखने वाले लोगों के लिए एक प्रेरणा है, एक मार्गदर्शन है। सामान्य परिवार से, सामान्य समाज से, सामान्य राजनीतिक जहां अलग अलग करवट बदलती रही है, उसके बावजूद भी आपका यहां तक पहुंचना, हम सबका मार्गदर्शन प्राप्त होना, ये भारत के लोकतंत्र की सबसे बड़ी ताकत है। ये मेरा सद्भाग्य रहा है कि मैं आपको लंबे अरसे से परिचित रहा हूं। सार्वजनिक जीवन में साथ साथ काम करने का अवसर भी मिला है। लेकिन प्रधानमंत्री के रूप में जब मुझे यहां दायित्व मिला और जब मैंने आपको अलग अलग जिम्मेवारियां में काम करते देखा, तो मेरे मन पर अतिशय सकारात्मक भाव जगना बहुत स्वाभाविक था। क्वायर बोर्ड के चेयरमैन के रूप में हिस्टोरिकली हाईएस्ट प्रॉफिट वाली इंस्टीट्यूशन में कन्वर्ट करना, यानी आपका किसी संस्था के प्रति समर्पण हो तो कितना विकास किया जा सकता है और कैसे दुनिया में उसकी एक पहचान बनाई जा सकती है, वो आपने करके दिखाया। সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে দেশবাসীক সম্বোধন কৰি বিৰোধী কংগ্ৰেছক সমালোচনা কৰিলে মোদীয়ে। কংগ্ৰেছক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, কোনোবা দলে বিহাৰৰ পৰাজয়ক সহজভাৱে ল'ব পৰা নাই। সংসদৰ অধিৱেশনৰ কাম-কাজত ব্যাঘাত নজন্মালে নিৰ্বাচনত ভাল প্ৰদৰ্শনৰ বাবে তেওঁ টিপছ দিব পাৰে বুলি কটাক্ষ কৰিলে বিৰোধীক। साथियों, ये शीतकालीन सत्र ये सिर्फ कोई रिचुअल नहीं है। राष्ट्र को प्रगति की ओर तेज गति से ले जाने के जो प्रयास चल रहे हैं, उसमें ऊर्जा भरने का काम ये शीतकालीन सत्र भी करेगा, ऐसा मेरा पूरा विश्वास है। भारत ने लोकतंत्र को जिया है, लोकतंत्र के उमंग और उत्साह को समय समय पर ऐसे प्रकट किया है कि लोकतंत्र के प्रति विश्वास और
मजबूत होता रहता है। गत दिनों बिहार में जो चुनाव हुए उसमें भी मतदान के जो विक्रम हुआ है वो लोकतंत्र की सबसे बड़ी ताकत है। माताओं बहनों की जो भागीदारी बढ़ रही है ये अपने आप में एक नई आशा, नया विश्वास पैदा करती है। एक तरफ लोकतंत्र की मजबूती और इस लोकतांत्रिक व्यवस्थाओं के भीतर अर्थतंत्र की मजबूती, इसको भी दुनिया बहुत बारीकी से देख रही है। भारत ने सिद्ध कर दिया है डेमोक्रेसी कैन डिलीवर। जिस गति से आज भारत की आर्थिक स्थिति नई ऊंचाइयों को प्राप्त कर रही है, विकसित भारत के लक्ष्य की ओर जाने में ये हमें नया विश्वास तो जगाती है, नई ताकत भी देती है। साथियों, ये सत्र संसद देश के लिए क्या सोच रही है, संसद देश के लिए क्या करना चाहती है, संसद देश के लिए क्या करने वाली है, इन मुद्दों पर केंद्रित होनी चाहिए। विपक्ष भी अपना दायित्व निभाएं, चर्चा में ऐसे मुद्दे उठाएं, मजबूत मुद्दे उठाएं, पराजय के निराशा में से बाहर निकल करके आए। मेरा सभी दलों से आग्रह है कि शीतकालीन सत्र में पराजय की बौखलाहट को मैदान नहीं बनना चाहिए और ये शीतकालीन सत्र विजय के अहंकार में भी परिवर्तित नहीं होना चाहिए। बहुत ही संतुलित तरीके से जिम्मेवारी के साथ जनप्रतिनिधि के रूप में देश की जनता का हमसे जो हमें दायित्व दिया है और हमसे जो अपेक्षाएं हैं उसको संभालते हुए हम आगे के लिए सोचें। त्रिपुरार राजभवনৰ নাম সলনি লোকভৱন নামেৰে জনা যাব ত্ৰিপুৰাৰ ৰাজভৱন। ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নাল্লুৰ নিৰ্দেশনা জাৰি। আজি দেশ গণতন্ত্ৰত চলে বাবে ৰাজভৱনৰ নাম লোকভৱন কৰা হয়। লোকভৱনত সাধাৰণ লোকৰ প্ৰৱেশৰ বাবে নিৰ্দিষ্ট সময় আৰু নিয়ম কানুন শীঘ্ৰেই ঘোষণা কৰা হ'ব। राजभवन पहले राज ने ये किंगडम का ऐसे इम्प्रेशन होता था, मगर अभी डेमोक्रेटिक सिस्टम में आम पब्लिक का इलेक्टेड का एक होता है, इसलिए ये राजभवन को नाम चेंज करते हुए लोक भवन के नाते तय किया है। আজিৰে পৰা ৰাজ্যত নচলিব 108 মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্স। বিভিন্ন সমস্যা সমাধানৰ দাবীত 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট। মহানগৰীৰ চচলত একগোট হৈ প্ৰতিবাদ সাব্যস্ত 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ মহানগৰীৰ চচলত ধৰ্ণাস্থলীত সমবেত হৈছে সহস্ৰাধিক 108ৰ কৰ্মচাৰী। কেইবাদফীয়া দাবীৰে প্ৰতিবাদত বহিছে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সন্থা। 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সন্থাৰ দাবীসমূহ হ'ল সমকামৰ সমমৰ্যাদা নিশ্চিত কৰা, চৰকাৰী নিৰাপত্তা নিশ্চিত কৰা, জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীক সন্মানজনক মজুৰি প্ৰদান কৰা, অতিৰিক্ত কামৰ সম্পূৰ্ণ ভাত্তা দিয়াৰ ব্যৱস্থা কৰা, বনাছ বৃদ্ধিৰ ব্যৱস্থা কৰা, দুৰ্ঘটনা আৰু কৰ্তব্যৰত অৱস্থাত মৃত্যু হ'লে 40 লাখ টকা দিয়াৰ ব্যৱস্থা কৰা, 108ৰ গাড়ীসমূহৰ মেৰামতি ক্ষীপ্ৰতৰ কৰা, আপোন ঘৰ সেউজ ঘৰ আঁচনিত অন্তৰ্ভুক্ত কৰা, প্ৰতিখন 108 গাড়ী 24 ঘণ্টাই উপলব্ধ কৰা। আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত আমাৰ কোনো উপায় নাই। অসমত বহুত নিবনুৱা আছে, বেলেগে গাড়ী চলাব। 108 সেৱা কৰ্মীৰ কাৰ্যসূচীক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আন্দোলনৰ লগতো আমিতো NHMৰ লগতো আলোচনা কৰা নাই। আন্দোলন হ'লে আৰু আলোচনা নহয় আৰু আমি ইলেকশ্যন খেলি ল'ম আৰু ইলেকশ্যনত আমাক হৰুৱাই দিলে হ'ব। আৰু এতিয়াতো ইলেকশ্যনটো আৰম্ভই হ'ব ঘৰলৈ। আন্দোলন কৰিলে ইলেকশ্যনৰ আগত আন্দোলন কৰিলে আমি কাৰ লগত কি কথা পাতিম? গাড়ী নচলালে বেলেগ ইমান অসমত নিবনুৱা আছে, বেলেগে চলাব।
গাড়ীটো চলিয়ে থাকিব, গাড়ী নচলাকৈ ক'ত থাকিব। অত্যন্ত এটা গুৰুত্বপূৰ্ণ সেৱা, এটা জৰুৰীকালীন সেৱা, যি সময়ত 108 বিভিন্ন অঞ্চলৰ ৰোগীসকলৰ ক্ষেত্ৰত প্ৰথম পছন্দ এই 108 সেৱা। এই মৃত্যুঞ্জয় সেৱাৰ বাবে এতিয়া আৰু ফোন কৰিলেও আপোনাৰ ওচৰত নাপাবগৈ এম্বুলেন্সখন, কাৰণ কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে, অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। কেইবাটাও সমস্যা আছে, সেই সমস্যাসমূহ সমাধানৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। চৰকাৰৰ ওচৰত বছৰ বছৰ ধৰি এই দাবীসমূহ পূৰণ কৰাৰ বাবে তেওঁলোকে আবেদন জনাই আহিছে, অনুৰোধ জনাই আহিছে, কিন্তু চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগেৰে এই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে 108 কৰ্মচাৰীসকল, 108 সেৱাৰ কৰ্মচাৰীসকল বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত, আৰু সেইবাবেই তেওঁলোকে যি সেৱা আগবঢ়াই আহিছে, অতিৰিক্ত সময় তেওঁলোকে সেৱা আগবঢ়াইছে, নিজৰ প্ৰয়োজনতকৈ বেছি সময় তেওঁলোকে দিছে এই সেৱাৰ নামত। গতিকে তাৰ তেওঁলোকে প্ৰাপ্য বিচাৰিছে, আৰু সেই প্ৰাপ্য বিচাৰি এই অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণৰ তেওঁলোকে ঘোষণা কৰিছে। সেয়া ইতিমধ্যে কাৰ্যকৰী কৰিছে। কেইবাটাও দাবী আছে, দাবীসমূহ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। সমকামৰ সমমৰ্যাদা নিশ্চিত কৰাৰ তেওঁলোকৰ দাবী, চাকৰি নিৰাপত্তা সুনিশ্চিত কৰাৰ দীৰ্ঘদিনীয়া দাবী, জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীক সন্মানজনক মজুৰি দিয়াৰ দাবী। আৰু এই মুহূৰ্তত প্ৰতিবাদস্থলীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক অজয় বৰ্মনৰ সৈতে আমি সংযুক্ত হৈছোঁ। অজয়, 108 মৃত্যুঞ্জয় সেৱা অচল হৈছে আজিৰে পৰা। স্বাভাৱিকতে ব্যাপক সমস্যাৰ সন্মুখীন হ'ব বিশেষকৈ ৰোগীসকল। গতিকে তেনেস্থলত তেওঁলোকৰ যিসমূহ দাবী আছে, এই দাবীসমূহ চৰকাৰে পূৰণ কৰিব বুলি তেওঁলোকে আশা কৰিছে। কি প্ৰতিক্ৰিয়া তেওঁলোকৰ? অজয়, আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। প্ৰতিবাদকাৰীসকলে কি ক'ব, তেওঁলোকৰ প্ৰতিক্ৰিয়া কি, দীৰ্ঘদিনীয়া এইসমূহ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ সঁহাৰি জনাব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে এই মুহূৰ্তত? বিভিন্ন সমস্যা দাবী আলোচনা কৰিছে, জিবিকেৰ লগত আলোচনা কৰি আছে, কিন্তু তেওঁলোকৰ সেই আলোচনাৰ যি সমস্যাসমূহ, যে সমাধান, সেই সমাধানৰ সূত্ৰ এই মুহূৰ্তলৈকে তেওঁলোকে পোৱা নাই। আৰু তাৰে প্ৰতিবাদত তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে সমাধানৰ কাৰণে, কিন্তু আজিলৈকে তেওঁলোকে সমস্যা সমাধান নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজি পুনৰ যোৱা নিশা প্ৰায় 12মান বজাৰ পৰা তেওঁলোকে যি এফাঁট জৰুৰী সেৱা বন্ধ কৰিছে, তেওঁলোকে আজি সকলো ঘটনাস্থলীত ৰাতিপুৱাৰ পৰা অনিৰ্দিষ্টকালীন এনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মই এই দৃশ্যসমূহ দেখুৱাইছোঁ নিৰ্দিষ্ট দৰ্শকসকলক। সকলো ঘটনাস্থলীৰ পৰা প্ৰদৰ্শন ভাষাত কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট তেওঁলোকে পালন কৰিছে। তেওঁলোকে বিভিন্ন দাবী তেওঁলোকৰ আছে, সমকামৰ সমমৰ্যাদা, চাকৰি কৰি থকা অৱস্থাত যদি তেওঁলোকৰ কোনো দুৰ্ঘটনাত মৃত্যুবৰণ কৰে তেওঁলোক 40 লাখ টকা দিব লাগে, বা চাকৰি যি সুৰক্ষা, সেই সুৰক্ষা প্ৰদান কৰিব লাগে, আৰু গোটেইখিনি দাবী তেওঁলোকে পূৰ্বতে উত্থাপন কৰিছিল। কিন্তু সমস্যা সমাধানৰ কোনো সূত্ৰ বিচাৰি নোপোৱা তেওঁলোকে এনেদৰে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। তেওঁলোকৰ সভাপতিগৰাকী আছে, দীৰ্ঘদিনীয়া সমস্যা আপোনালোকৰ চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে, জিডিপিক দাবী জনাই আহিছে, গাড়ীসমূহ মেৰামতি নকৰে, আপোনালোকৰ চাকৰি নিয়মীকৰণ কৰা নাই। কি ক'ব? আমি বহুত বছৰ কথা আমি বিচাৰিছিলো তেওঁলোকৰ পৰা যে আমি কৰ্মচাৰী নহয়, আমি সকলো প্ৰাকৃতিক দুৰ্যোগ, মানৱীয় দুৰ্যোগ, যিকোনো ধৰণৰ মহামাৰী সকলোকে কাম কৰিব লগা হয়। আমাৰ সুযোগ একো নাই। গতিকে এই ক্ষেত্ৰত আমাৰ মুখ্য শ্ৰমিকৰ যিটো ন্যূনতম মজুৰি আছে, তাতকে আমাক সন্মানজনক মজুৰি এটা দিয়ক। আমি 12 ঘণ্টা কাম কৰি 10 ঘণ্টা পইচা পাওঁ, সম্পূৰ্ণ 12 ঘণ্টা পইচা দিয়ক। কিন্তু যোৱা 3 বছৰে আমি অস্থাপন বাহিৰে একো নাপালো। গতিকে উপায়ন্ত হৈ আমি কালিৰ পৰা কৰ্মবিৰতি 1 ডিচেম্বৰৰ পৰা কৰ্মবিৰতি আগত কৰিছোঁ। বিশেষ প্ৰতিবাদ আপোনালোকে, কিন্তু আপোনালোকৰ ধৰক তেনেকুৱা ধৰণৰ অনুষ্ঠানিক কৰ্মবিৰতি সাধাৰণভাৱে অসুবিধা হ'ব, সেইবিলাক দাবী কৰিছে আপোনালোকে। তেওঁলোকে আমি বাৰম্বাৰ সমালোচনা বাৰম্বাৰ তেওঁলোকে যোৱা 4টা মাহে
অজয়, পৰৱৰ্তী সময়ছোৱাত প্ৰশাসনৰ ফালৰ পৰা কি সঁহাৰি লাভ কৰে সেয়া লক্ষণীয় হ'ব, কাৰণ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আন্দোলন কৰিলে আৰু বেলেগ উপায় নাই, বেলেগ নিবনুৱা আছে, বেলেগ নিবনুৱাই গাড়ী চলাব, সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। গতিকে তেনেস্থলত এই আন্দোলনৰ তেওঁলোকে কি সঁহাৰি লাভ কৰে সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ছোৱাত। ধন্যবাদ অজয়। ঢিঙত পৈতৃক সম্পত্তি উদ্ধাৰ অভিযানত নামিল খিলঞ্জীয়া। মিয়া মাতব্বৰে দখল কৰা খিলঞ্জীয়াৰ ভূমি হাল বাই কৰিলে দখলমুক্ত। সুদীৰ্ঘ 30 বছৰে মিয়া মাতব্বৰে দখল কৰি ভোগ কৰি আহিছিল খিলঞ্জীয়াৰ ভূমি। ভূমি দখলত সহযোগিতা আগবঢ়ালে স্থানীয় মিয়া মুছলমান লোকসকলেও। ঢিঙৰ বৰবিল কছাৰীবাৰীত প্ৰায় 50টা খিলঞ্জীয়াৰ পৰিয়ালৰ 1000 বিঘা ভূমি একাংশ মাতব্বৰে বলপূৰ্বকভাৱে বেদখল কৰি আহিছিল। মাতব্বৰে দখল কৰা খিলঞ্জীয়াৰ ভূমিত ট্ৰেক্টৰেৰে হাল বাই এফালৰ পৰা নষ্ট কৰি পেলোৱা হৈছে খেতি বাতি। মাতব্বৰ আছাদ আলী আৰু শ্বহীদুল ইছলামৰ নেতৃত্বতে চলিছিল খিলঞ্জীয়াৰ ভূমিত বেদখল। দল সংগঠনৰ প্ৰতিবাদ আৰু আৰক্ষীৰ অভিযানৰ বাবে ঘৰ এৰি পলাই পত্ৰং দিছে মাতব্বৰে। নগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ। প্ৰায় 34,000 মহিলাক প্ৰদান কৰিব 10,000 কোটি টকা। আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। আমাৰ নিজৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী আমি উৎপাদন কৰিব নোৱাৰো। আজি যদি বৰহমপুৰ কামপুৰ পুৰণি গুদামতে আমি দোকানত খবৰ ৰাখো, কণী বাহিৰৰ পৰা আহে, গাখীৰ বাহিৰৰ পৰা আহে, চাউল বাহিৰৰ পৰা আহে, দালি বাহিৰৰ পৰা আহে, নিমখ বাহিৰৰ পৰা আহে, তেল বাহিৰৰ পৰা আহে। কাৰণ আমাৰ অসমত আমাৰ জনসংখ্যাৰ 50% ঘৰৰ কাম বন কৰি আছিলে। তেওঁলোকে উৎপাদনৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ নাছিলে। তাৰ মানে মই কি বুজাব খুজিছো, আমাৰ অসমত 50% মহিলা আছে আৰু 50% পুৰুষ আছে। আগতে যদি আপোনালোকে লক্ষ্য কৰিছিলে, মহিলাসকল ঘৰত থাকে, খোৱা বোৱা বনাই ৰান্ধনি ঘৰৰ কাম কৰে, বাৰীখন চাই, ইমানে মহিলাৰ কাম আছিলে। বাকী পুৰুষসকলে কাম কৰিছিলে। যদি এখন সমাজৰ 100 জন ব্যক্তিৰ 50 জনে প্ৰডাকশ্যনৰ লগত জড়িত নাথাকে, ব্যৱসায় চাকৰি ইনকামৰ লগত জড়িত নাথাকে, বাকী 50 জনে যিমানেই কাম নকৰক কিয় তেওঁলোকে আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। আজি গুজৰাটত মহিলাসকলে গাখীৰৰ উৎপাদনৰ কামত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। আমুল কোঅপাৰেটিভৰ লগত মহিলাসকল জড়িত হৈছে। গাখীৰ উৎপাদন কৰে, কোনোবাই 1 লিটাৰ, কোনোবাই 10 লিটাৰ। আৰু আজি গুজৰাটে
প্ৰতিদিনে 1.5 কোটি লিটাৰ গাখীৰ উৎপাদন কৰে আমাৰ অসমত আমি কিমান উৎপাদন কৰো প্ৰতিদিনে 2 লাখ লিটাৰ তেওঁলোকে ক'লে 1.5 কোটি আমি কৰো 2 লাখ কিন্তু আমাৰ যদি 40 লাখ মহিলাই ঘৰত যদি এতিয়াৰে পৰা 1 লিটাৰ গাখীৰ উৎপাদন কৰিব পাৰে একেদিনাই অসমত গাখীৰৰ উৎপাদন 40 লাখ লিটাৰলৈকে বাঢ়ি যাব আজি আমি কণী বাহিৰৰ পৰা আনো কিন্তু আমাৰ 40 লাখ মহিলাৰ ঘৰত ৰাতিপুৱা যদি দুটাকৈও কণী হাঁহে দিব পাৰে আমাৰ অসমত ডেইলি 80 লাখ কণী উৎপাদন হ'ব পাৰে এই 40 লাখ মহিলাৰ অজস্ৰ শক্তি আছে এগৰাকী মহিলাই যদি কিবা নহয় কিবা ব্যৱসায়ৰ লগত জড়িত হৈ পৰে আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন হ'ব আৰু তাৰ কাৰণে আমি চিন্তা কৰিছিলো যে আমাৰ ৰাজ্যৰ 40 লাখ মহিলা আত্মসহায়ক গোটৰ মাতৃসকলক আমি ব্যক্তিগতভাৱে সহায় কৰিম যাতে তেওঁলোকে নিজকে কিবা নহয় কিবা এটা উপাৰ্জনৰ লগত জড়িত হ'ব পাৰে এই চিন্তাৰ আধাৰতে আমি অসমত মহিলা উদ্যমিতা অভিযানৰ কাম আৰম্ভ কৰিছিলো চাওঁতে 10 লাখ মহিলাৰ ঘৰত আজি আমি যাব পাৰিলো আৰু অলপ আগতে আপোনালোকক টিভিত এখন আমি তথ্যচিত্ৰ দেখুৱাইছিলো যে কেনেকে মহিলাসকলে 10,000 টকাৰে ইতিমধ্যে উপাৰ্জনৰ কামত নিজক জড়িত কৰিছে নগাঁও জিলাৰ কলিয়াবৰ নগাঁও ৰহা তিনিটা সমষ্টিতে ইতিমধ্যে এই পুঁজি আমি বিতৰণ কৰিছিলো আৰু অলপ সময় পিছতে বৰহমপুৰতো আমি এই কাৰ্যসূচী সম্পূৰ্ণ কৰিম মই আপোনালোকক এটা কথাই ক'ব খুজিম যে এই আঁচনিখন এদিনৰ আঁচনি নহয় আজি আমি আপোনালোকক মাতি আনিছো 10,000 টকা দিলো আপোনালোকে 10,000 টকা ললে আৰু শেষ সেয়া নহয় এই 10,000 টকা মাত্ৰ আৰম্ভণি আজি আমি আৰম্ভ কৰিছো যেতিয়ালৈকে আপোনালোকে লাখপতি বাইদেউ হ'ব নোৱাৰে তেতিয়ালৈকে এই আঁচনিখন আপোনালোকৰ লগত থাকিব আৰু সেই কাৰণে সকলো মহিলাক মই নিজে যিমান পাৰো সমষ্টিসমূহলৈ মই নিজে গৈছো আমাৰ মন্ত্ৰীসকল গৈছে আৰু আমি আই মাতৃসকলক বুজাইছো যে এই 10,000 টকা শেষ বুলি ধৰি নলব ই মাত্ৰ আৰম্ভণি ই আমাক বহু দূৰলৈকে লৈ যাব আৰু কেনেকে আমাক লৈ যাব তাৰ বিষয়ে আজি আমি ইয়াতে আলোচনা কৰিব বিচাৰিছো অলপ সময় পিছতে 10,000 টকাৰ চেক পাম বেংকত লৈ যাম বেংকে আমাক 10,000 টকা দিব
এই 10,000 টকা পোৱাৰ পিছত কোনে কোনে আমি মোবাইল ফোন কিনিম হাত ডাঙক অকল বাইদেৱে কিনিব মোবাইল বাইদেউ কিনিব নেকি মোবাইল নিকিনে কোনে কোনে নিকিনে হাত ডাঙকচোন আচ্ছা কোনেও মোবাইল নিকিনে ঠিক আছে এতিয়া যদি আমি মোবাইল নিকিনো বিহু আহি আছে কাপোৰ নিকিনো আমি এই টকাটো ক'ত খৰচ কৰিম প্ৰথমতে 10,000 টকা লৈ আমি তিনটা কাম কৰিব পাৰো আজি যেনেকে ইয়াত আমি মহিলাৰ বজাৰ পাতিছো 4 গৰাকী মহিলাই লগ লাগি 40,000 টকাৰ ব্যৱসায় আৰম্ভ কৰিব আমাৰ গ্ৰুপত 10 গৰাকীকৈ সদস্য আছে যদি 10,000 টকাটো আমি গ্ৰুপত দিও 1 লাখ টকা হ'ব আৰু 1 লাখ টকাৰে আমি 10 গৰাকী মহিলাই লগ লাগি কিবা এটা ব্যৱসায় কৰিব পাৰো বা টকাটো সঞ্চয় কৰি যাক প্ৰয়োজন তাক আমি ব্যৱসায়ৰ বাবে 40-50,000 টকা আমি লোন দিব পাৰো দ্বিতীয়তে আমি গ্ৰুপত টকাটো দিব খোজা নাই কোনো আপত্তি নাই সকলো মহিলাই ছাগলী গৰু সৰু খুৰা দোকান যেনেকে আপোনালোকে ব্যৱসায় কৰিব বিচাৰে তেনেকে আপোনালোকে ব্যৱসায় কৰিব পাৰে আমাৰ ইয়াতে 8,000 মহিলাই কৈছে যে আমি ছাগলী পালন কৰিম 5,000 মহিলাই কৈছে আমি গৰু পুহিম 3,000 মহিলাই কৈছে আমি কুকুৰা পালিম আৰু 3,000 মহিলাই কৈছে আমি গাহৰি পালন কৰিম 1,200 মহিলাই কৈছে আমি হাঁহ পালন কৰিম আৰু 1,200 মহিলাই কৈছে যে আমি মীন পালন কৰিম ইয়াতো আপোনালোকে লিখি দিছে ফৰ্মখনত যে কিবা এটা লিখিব লাগে লিখিছো কিন্তু এই 10,000 টকা লৈ আপোনালোকে লিখি দিয়া কামটো বা সৰু দোকান দিছো কাপোৰ বইছো যিকোনো এটা উৎপাদনমূলক কামত এই 10,000 টকাটো ব্যৱহাৰ কৰক 3 নম্বৰ মই নিজে কিবা এটা কৰিব মোৰ সাহস নাই কিজানি টকাটো বেয়া কামত খৰচ হৈ যায় বেয়া কাম মানে কামটো ভাল গাহৰি পুহিলো চকু দিব পৰা নাই ব্যৱসায়ত মই সফল হ'ব পৰা নাই মোৰ ভয় আছে কোনো কথা নাই আপোনাৰ হাজবেণ্ডে যাক আজি ৰাতিপুৱা চাহ নোখোৱাকৈ ইয়ালৈকে আপোনালোকে গুচি আহিছে ঠিক আছে তেখেতৰ সৰু খুৰা কিবা ব্যৱসায় আছে ঘৰৰ কিবা ব্যৱসায় আছে তাতে 10,000 টকাটো দি দিয়ক কোনো আপত্তি নাই কাৰণ হাজবেণ্ডো আমাৰ ঘৰৰে তেখেতেও ব্যৱসায় কৰিলেও টকাটোতো ঘৰতে আহিব 1 নম্বৰ গ্ৰুপত দিয়ক 2 নম্বৰ নিজে কৰক 3 নম্বৰ স্বামীৰ সৈতে লগ লাগি কিবা এটা কৰক 6 মাহ পিছত আমি বৰহমপুৰত আহিম আৰু আপোনালোকক আমি সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে বিহুৰ কাপোৰ ললো বোলে এটা মোবাইলটো বেয়া হৈ আছিল মোবাইলটো ঠিক কৰিলো আমি পিছত
সেই বাইদেউসকলক নামাতো কিন্তু মোৰ 10,000 টকা মই যেনেকে মুখ্যমন্ত্ৰীয়ে কৈ গৈছিলে মই তেনেকে খৰচ কৰিলো জিতু গোস্বামী আপোনালোকক আকৌ মাতি আনিব আমি অহাবাৰ আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম প্ৰথমতে 10,000 অহা বছৰ 25,000 আৰু তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ 10,000 এদি আৰম্ভ 25,000 50,000 লগত আমি বেংককো কথা পাতিম যে চৰকাৰে 10,000 দিছে আপোনালোকেও অলপ দিয়ক অৰ্থাৎ এই আঁচনিখনৰ জৰিয়তে 10,000 25,000 50,000 টকাৰ উপৰিও আমি এডিশনেল অতিৰিক্ত বেংককো কম যে আপোনালোকে আমাৰ আই মাতৃসকলক সহায় কৰক সেই কাৰণে মই কৈছো এতিয়া আপোনালোকে তো 25,000 ল'ব কাৰ মন আছে হাত দালক চবে ল'ব বা মোৰ বহুত খৰচ হৈ যাব ঠিক আছে খৰচ হ'লেও হ'ব কবাৰ পৰা যোগাৰ কৰি কিন্তু আপোনালোকে সকলোৱে 25,000 ল'বৰ কাৰণে আকৌ ইয়াতে আহিব লাগিব হ'ব নে নহ'ব হ'ব বাইদেউ হ'ব নে নহ'ব এইফালে হ'ব নে ল'বৰ কাৰণে আকৌ ইয়াতে আহিব লাগিব হ'ব নে নহ'ব হ'ব বাইদেউ হ'ব নে নহ'ব এইফালে হ'ব নে নহ'ব পাক্কা কিন্তু 10ৰ পৰা 25 পাওঁতে মাজত এটা কথা আছে ঘৰত কিন্তু বাচ্চা তিনটাতকৈ বেছি হ'ব নোৱাৰিব হ'ব মই কেইদিনমান আগতে আমাৰ ধুবুৰীত গৈছিলো মহিলা এগৰাকীয়ে মোক সুধিলে যে মামা মইতো মহিলা উদ্যমিতা নাপালো মই বোলো বৰ বেয়া কথা হৈছে আপুনিতো পাব লাগিছিল ঘৰত বাচ্চা কেইটা আছে বোলে 7টা তেনে মই কলো 7টা বাচ্চা কেনেকে হল বোলে মামা আল্লাহ দি দিলে তেতিয়া মই তেওঁক বুজালো যে আল্লাহ বাচ্চা নিদিয়ে বাচ্চা গিৰিয়েক ঘৈণীয়েকে সন্মতিতহে বাচ্চা হয় এনে বাচ্চা নহয় ইয়াতে আল্লাহ কিয় মাতি আনিলে বোলে নহয় মোৰ হাজবেণ্ডে তেনেকে বুজাই দিছে যে এইটো আল্লাহ দিয়া বস্তু বুলি আমাৰ বহুত মানুহে ভাবে যে আল্লাহ আমাক বাচ্চা জন্ম দিব দিছে এইটো কতো লিখা নাই আজি ইমান বাচ্চা ঘৰত জন্ম হ'ব লাগে যিমানক আমি স্কুলত পঠিয়াব পাৰো কলেজত পঠিয়াব পাৰো যদি ঘৰত 3টাতকৈ বেছি বাচ্চা থাকে তাকে স্কুলত পঠাম নে আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ হম সেই কাৰণে আমি কৈছো যে এই আঁচনিত অহাবাৰো সুবিধা পাবৰ কাৰণে 3টা আৰু জনজাতি লোক হলে 4টা এই কথাটো আমি মনত ৰাখিব লাগিব আৰু আমাৰ অসমখনক এনেকৈ আমি ভাল কৰিব খুজিছো অহাবাৰ আমাৰ চৰকাৰ আহিলে আমিতো নতুন নিয়ম কৰিম যে যদি কোনোবা নতুন বিয়া হোৱা মহিলা 3, 4, 5টা সন্তান হয় তেতিয়ালে চৰকাৰৰ বিনামূলীয়া সুবিধাবিলাকো নাপাব বেলেগ সুবিধাবিলাক নাপাব কাৰণ মোৰ এটাই চিন্তা যে আমাৰ বাচ্চা যিমান অসমত জন্ম হয় সবে যাতে স্কুলত যাব পাৰে কলেজত পঢ়িব পাৰে আৰু সেই কাৰণে মই কম বয়সতে
ছোৱালীৰ বিয়া হোৱা বাল্য বিবাহ অসমত মোটামুটি তাক আমি আজি বন্ধ কৰি দিছো কেইদিনমান আগতে আমাৰ এছেম্বলি হৈ গ'ল তাত এখন আমি নতুন আইন কৰিলো যে এতিয়াৰ পৰা কোনোবা গিৰিয়েকে যদি ঘৰত এগৰাকী থাকোতে আৰু এগৰাকী বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হৈছে নে বেয়া হৈছে একদম সঁচা কথা কওক ভাল হৈছে নে বেয়া হৈছে এতিয়া জেলত অলপ ৰুম বনাব লাগিব আৰু যদি প্ৰথম গৰাকীক ঠগাই বিয়া কৰাই তেতিয়াহ'লে তো 7 বছৰ নহয় 10 বছৰ জেলত যাব লাগিব আজি এইবাৰ এছেম্বলিত আমি এই আইন পাছ কৰিছো আমাৰ এটাই লক্ষ্য যে অসমৰ মহিলাসকল লাখপতি হ'ব লাগে ছোৱালী কলেজত যাব লাগে ল'ৰা কলেজত যাব লাগে আমাৰ অসমখন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে আজি তাৰ কাৰণে আমি এটাৰ পিছত এটাকৈ নতুন নতুন আঁচনি লৈছো আজি আপোনালোকে জানে যে আমাৰ অসমত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ কাৰণে আমি যিমান কৰিছো আগত কোনো চৰকাৰে তেনেকৈ কাম কৰিব পৰা নাছিল আপোনালোকৰ কিমানে অৰুণোদয় পাই আছে হাত দাঙকচোন সকলোৱে হাতখন দাঙক এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক যোনে এখন ঘৰত কোনোবাই পাইছে এখন ঘৰত দুগৰাকী নহব যাৰ ঘৰত একদম পোৱা নাই হাত দাঙক ঠিক আছে মই জিতু গোস্বামীক আজি আৰু 3000 মহিলাৰ কাৰণে অৰুণোদয় দি থৈ যাম যিসকলৰ ঘৰত এটাও পোৱা নাই তেওঁলোকে যাতে অৰুণোদয় পাব পাৰে আজি আমাৰ বৰহমপুৰ সমষ্টিত মই জিতু গোস্বামীক সুধিছিলো লাখপতি বাইদেউ কিমানে পাব বোলে 33000 মহিলাই পাব তেতিয়া মই সুধিছিলো যে অৰুণোদয় কিমানে পাব জিতু গোস্বামীয়ে মোক হিচাপ দিছে যে 30410 গৰাকী মহিলাই আজি আমাৰ অৰুণোদয় আঁচনি পাই আছে লগত আৰু 3000 যোগ হ'ব 33000 তাৰ পিছতো যদি কোনবা থাকি যায় তেওঁলোককো আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে চেষ্টা কৰিম অৰ্থাৎ কংগ্ৰেছে দিছিলে লুঙি কংগ্ৰেছে দিছিলে ধুতি কংগ্ৰেছে দিছিলে আঠুৱা কংগ্ৰেছে দিছিলে খুটা আমি দিছো মহিলা উদ্যমিতা অৰুণোদয় নিযুত মইনা বিনামূলীয়া চাউল আৰু এতিয়া বজাৰত ৰেচনৰ দোকানত 117 টকাত আমি 1 কেজি চেনি পাম 1 কেজি দালি পাম 1 কেজি নিমখ পাম যোৱা মাহত আপোনালোকে কিনিছে নে কিনা নাই যোনে যোনে কিনিছে হাত দাঙক এতিয়া মোক কওক দালিখিনি ভাল আছিলে নে বেয়া আছিলে চেনি ভাল আছিলে নে বেয়া আছিলে কোনো কমপ্লেইনটো নাই এতিয়া এই মাহৰ দালি চেনি নিমখ আহি পালে এই মাহতো আপোনালোকে 117 টকাত কিনিব কিন্তু জানুৱাৰীৰ 1 তাৰিখৰ পৰা আপোনালোকক আমি 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ 100 টকাতে আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম কাৰণ মোক কৈছে 120 টকা দিলো 117 টকা হল 3 টকাটো ঘূৰাই লোৱা দিগদাৰি ইয়াৰে সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ